Hello everyone, welcome to my YouTube channel. আজি আৰু এটা গণিত লৈ আহিছো এডিআৰই গ্ৰেড 4 ৰ কাৰণে তো বলক ভিডিওটো আৰম্ভ কৰো তো এতিয়া চাওক কোশ্চেন নম্বৰ 1 ত আছে -7m minus third bracket 3n minus second bracket 8m minus প্ৰথম বন্ধনী 4n minus 10m তে বন্ধনীখিনি ক্লোজ কৰি দিয়া হৈছে তো অপচন এ দিয়া আছে 11m minus 5n option B दिया 11m minus 7n option C दिया 11n minus 7m and option D दिया 13n minus 11m तो এতিয়া চাওক करेक्ट आंसर কি হ'ব যেতিয়া এনেকে ব্র্যাকেট দিয়া থাকিব প্রথম দ্বিতীয় এন্ড তৃতীয় ব্র্যাকেট এটো প্রথম ব্র্যাকেট এটো দ্বিতীয় ব্র্যাকেট এটো তৃতীয় ব্র্যাকেট তো প্রথম ব্র্যাকেট আৰু তৃতীয় ব্র্যাকেট আৰু তৃতীয় ব্র্যাকেট দিয়া থাকিলে প্ৰথমত আমি কি এই প্ৰথম ব্র্যাকেটৰখিনি আগত কৰিম ঠিক আছে এতিয়া চাওক 7m minus 3n m 4n minus 10m এতিয়া চাওক -7m minus 8m এটো প্রথম ব্র্যাকেট উঠাই দিলে এটোৰ লগত এটো পূৰণ হৈ যাব তো কি হ'ব -4n এটোৰ লগত এটো পূৰণ হ'ব +10m হৈ গল তাৰ পিছত চাওক -7m এতিয়া সেকেন্ড ব্র্যাকেট উঠাই দিম এটোৰ লগত এটো মাইনাস হৈ যাব 8m এটোৰ লগত এটো মাইনাস হ'ব মাইনাস মাইনাসে কি হৈ যাব প্লাস তেনেহলে 4n এটোৰ লগত এটো মাইনাস হৈ যাব 10m এতিয়া থাৰ্ড ব্র্যাকেট এতিয়া চাওক এটো ইয়াৰ লগতে সবৰ লগতে কি হৈ আছে পূৰণ হৈ আছে ঠিক আছে তো এতিয়া এটো কটেখিনি লগত যদি মই পূৰণ কৰি দিও পূৰণ হৈ থকা নেতে মাইনাস আছে তো এটো এটোৰ ব্র্যাকেট উঠাই দিম এতিয়া -7m এটো -3n ইয়াতে মাইনাস মাইনাস প্লাস 8m -4n এটো মাইনাস মাইনাস প্লাস 10m এতিয়া m থকা ইয়াতে তিনিটা ইয়াতে চাৰিটা কেইটা হল 7টা ঠিক আছে আৰু m থকা প্ৰথমত m থকা ইয়াতে 7টা প্লাস ইয়াতে 8টা ইয়াতে 7টা মাইনাস ইয়াতে 8টা প্লাস ইয়াতে 10টা প্লাস তেনে 8 আৰু 10 কিমান 18 18 পৰা 7 গলে কিমান থাকিব 11 11m আৰু এটো মাইনাস -7n তো অপশন m n অপশন B is the correct answer episode question number 2 9 minus মিশ্র ভগ্নাংশ আছে 1/1:1 এই মিশ্র ভগ্নাংশ 1 সমস্ত 2/9 nor 3/3/11 and হরণ 5 সমস্ত 1/7 or 7/9 or মান উলিয়াব দিছে তো অপশন এ দিয়া আছে 5/4 অপশন বি দিয়া আছে 8 অপশন সি দিয়া আছে 8 সমস্ত 32/81 and অপশন ডি দিয়া আছে 9 question number 2 দিয়া আছে 9 minus 1 সমস্ত 2/9 or 3 সমস্ত 3/11 হরণ 5 সমস্ত 1/7 or 7/9 or মান কিমান হ'ব তো অপশন এ দিয়া আছে 5/4 অপশন বি দিয়া আছে 8 অপশন সি দিয়া আছে 8 সমস্ত 32/81 and অপশন ডি দিয়া আছে 9 তো এতিয়া চাওক কারেক্ট আনসারটো কি হ'ব কনসেপ্টটো ক্লিয়ার কৰি লওক এটো যেতিয়া কনসেপ্টটো ক্লিয়ার হৈ যাব এনেকুৱা ধৰণৰ যিমান গণিত আহিব সকলো গণিত পাৰিব তো এতিয়া চাওক 9 * 1 * 9 * 2 11 তো তলত নাই রড ঠাইত পূরণ ঠিক আছে তাৰ পিছত ইয়াত চাওক 3 11 33 আৰু 2 এই 3 36 11 হরণ 5 7 * 35 একে 36 7 রড ঠাইত পূরণ 7/9 তো এতিয়া চাওক এইটো 11 ক্যান্সেল এইটো 9 এইটো 36 এর মাজত 4 বাৰ যাব হৰণটো আছে হৰণ থাকিব দিয়ক এই 7টো ক্যান্সেল 8 to 9 36 এর মাজত 4 বাৰ যাব থাকিল কি 9 - 4 হরণ 4
তো আগত হৰণটো কৰিব লাগে আমি জানো কি যদি যোগ বিয়োগ পূৰণ হৰণ যদি একলগত থাকে সবৰ আগত কি কৰিব লাগে হৰণটো কৰিব লাগে তো এতিয়া হৰণটো আগত কৰক 4 4 লগত কিমান হ'ব 1 পাৰ হ'ব ঠিক আছে এতিয়া 9 ৰ পৰা 1 গলে কিমান থাকিব 8 তো 8 আছে না B is the correct answer question number 3 তে আছে root over 0.081 into 0.482 divide 0.0064 into 6.25 ইয়াৰ মান উলিয়াব দিছে অপশন A দি আছে 9 অপশন B দি আছে 0.9 অপশন C দি আছে 99 and অপশন D দি আছে 0.99 তো এতিয়া চাওক দিয়া আছে আমাৰ এইখিনি 0.081 into 0.482 0.0064 into 6.25 তো এতিয়া চাওক ইয়াতে 0.081 দিয়া আছে কেইটা দশমিকৰ পিছত তিনিটা ইয়াতে দশমিকৰ পিছত তিনিটা তো ইয়াতে চাওক দশমিকৰ পিছত চাৰিটা ইয়াতে দুইটা তাৰ মানে টোটাল ইয়াতে 6টা ইয়াতেও 6টা তো এতিয়া কি কৰিম ইয়াৰ দশমিকখিনি উঠাই দিম তো লিখিম কেৱল 81 ইনটু ইয়াতেও দশমিক উঠাই দিলে কি হ'ব 482 তলত দশমিক উঠাই দিম 64 ইয়াতে দশমিক উঠাই দিলে 625 এতিয়া চাওক 81 আছে মই অলপ ডাঙৰকে লিখি আছো 9 ক স্কয়াৰ কৰিলে 81 হ'ব আৰু এটো 22 ক স্কয়াৰ কৰিলে এইখিনি হ'ব 8 ক স্কয়াৰ কৰিলে 64 হ'ব 25 ক স্কয়াৰ কৰিলে 625 হ'ব তো এতিয়া কি স্কয়াৰৰ জৰিয়তে এই ৰুটটো উঠাই দিম ঠিক আছে থাকিব 9 to 22 ইয়াত থাকিব 8 into 25 তো এতিয়া চাওক যদি মই 2 এৰে কাটো 2 এৰে ইয়াতে 4 বাৰ যাব 2 এৰে 11 বাৰ যাব আৰু না যায় তো ওপৰত 9 11 99 তলত 4 25 100 ঠিক আছে তো যেতিয়া মই কি কৰিম এইটো দুটা শূন্য ইফালে লৈ যাম এই উঠাই দিম ইয়াতে দুটা দশমিক হ'ব তেনে কিব 0.099 ঠিক আছে তো এতিয়া অপশন চাওক 0.99 অপশন ডি ইজ দা কারেক্ট आंसर আশা কৰো ভিডিওটো ভাল লাগিব আৰু এনেকুৱা ভিডিও মই দিয়াই থাকিম মই অহা ক্লাছত অনুপাতৰ বিষয়ে আলোচনা কৰিম অনুপাতৰ যিমান গণিত আছে গটেখিনি দি দিম আৰু ইয়াৰ আগৰ ভিডিওত মই এটু গণিতৰে কিছুমান আগৰ গণিত আছে এবিলাক আলোচনা কৰিছো এবিলাকো চাব পাৰে আৰু ভিডিওটো ভাল লাগিলে প্লিজ লাইক আৰু কমেন্ট এটা কৰি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব